খ্ৰীষ্টাৰীৰ অত্যাচাৰপূৰ্ণ কুশাসন জগতত কিমান দিন চলিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় হয়তো মনত আছে যে আমি এতিয়া বাইবেলৰ
নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ 12 নম্বৰ অধ্যায়ৰ বিষয়বস্তু হৈছে ইছৰাইল আৰু শয়তানৰ মাজৰ চূড়ান্ত সংঘাত স্বৰ্গত যুদ্ধ হ'ব মিখায়েল আৰু তেওঁৰ লগৰীয়া স্বৰ্গদূতসকলে সেই মহানাগৰ লগত যুদ্ধ কৰিব সেই মহানাগ আৰু তাৰ লগৰীয়া স্বৰ্গদূতবোৰকো তললৈ পেলোৱা হ'ব তেতিয়া শয়তানে প্ৰচণ্ড ক্ৰোধেৰে ইছৰাইলক ধ্বংস কৰিবলৈ চেষ্টা কৰিব কিন্তু সফল নহব 13 নম্বৰ অধ্যায়ত দুজন ব্যক্তিক আমাৰ সন্মুখলৈ অনা হৈছে এজন হৈছে সাগৰৰ পৰা ওলাই অহা বন্যজন্তু তেওঁ হৈছে ৰাজনৈতিক ক্ষমতা আৰু ব্যক্তি দুয়োটা আনটো হৈছে পৃথিৱীৰ পৰা ওলাই অহা বনৰীয়া জন্তু তেওঁ এজন ধৰ্মীয় নেতা জোহনে সাগৰৰ বালিৰ ওপৰত থিয় হৈ 7টা মূৰ আৰু 10টা শিং থকা এটা জন্তু সাগৰৰ পৰা উঠি অহা দেখিলে আৰু তাৰ শিঙত 10টা মুকুট আৰু মূৰত আছিল ঈশ্বৰ নিন্দা কৰা নাম সাগৰ মানে আচলতে জনসমুদ্ৰ এই জন্তুটোৱে বুজাইছে পুনৰ গঠিত ৰোমিয়া সাম্ৰাজ্যৰ পৰা উলটি অহা এজন প্ৰবল প্ৰতাপী নেতা সেডেলি ভেডেলি হৈ যোৱা ৰোমিয়া সাম্ৰাজ্যখন এও পুনৰ গঠিত কৰিব এও হ'ব বিশ্বৰ শেষৰজন একনায়কত্ববাদী শাসক শয়তানে এওক বিশেষ শক্তি আৰু ক্ষমতা দিব এও হ'ব শয়তানৰ প্ৰতিনিধি সেই খ্ৰীষ্ট বিৰোধী ব্যক্তিৰ এটা মূৰত আঘাত পোৱাৰ দৰে জোহনে দেখিলে কিন্তু তেওঁৰ সেই মাৰাত্মক ঘাটো ভাল হ'ল আৰু সমগ্ৰ বিশ্বই তাকে দেখি আচৰিত হ'ল অৰ্থাৎ সেই ব্যক্তিয়ে খ্ৰীষ্টৰ নকল কৰিব আৰু মৰাৰ পৰা পুনৰ জি উঠাৰ ভুৱা ছবি এখন জগতৰ আগত দেখুৱাব মানুহবোৰে আচৰিত হৈ সেই ব্যক্তিক গ্ৰহণ কৰিব এনেদৰে মানুহবোৰ প্ৰবঞ্চিত হ'ব প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে আপুনি যদি শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি আলোচনা আগবঢ়াইছিলোঁ আজিৰ অনুষ্ঠানত আমি এই 13 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম ইতিমধ্যে আমি পালো যে শয়তানে সমুদ্ৰৰ বালিত থিয় হ'ল আৰু সমুদ্ৰৰ পৰা উঠাই অনালে এটা পশু সেই পশুটো খ্ৰীষ্টাৰী এজন ব্যক্তি এই পশুটোৱেই শয়তানৰ দ্বাৰা নিয়ন্ত্ৰিত ব্যক্তি হিচাপে প্ৰাচীন ৰোমিয়া সাম্ৰাজ্য পুনৰ গঠিত কৰিব আৰু গোটেই পৃথিৱীতে কঠোৰ একনায়কত্ববাদী শাসন চলাব এতিয়া আমি 3 নম্বৰ পদৰ পৰা চাই যাম প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায় 3 নম্বৰ পদ পাঠ কৰি দিছো ইয়াত এনেদৰে লিখা আছে পাছে তাৰ মূৰবোৰৰ এটা মৰাকৈ কটা যেন দেখিলো কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হলত গোটেই জগতখনেই সেই পশুৰ কথাত আচৰিত মানিলে আকৌ প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ তুমি যি পশুক দেখিলা সি আছিল কিন্তু সম্প্ৰতি নাই সি অগাধ ঠাইৰ পৰা উঠি বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত আছে আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই এনে পৃথিৱী নিবাসীবিলাকে যেতিয়া সেই পশুক দেখিব যে সি আছিল কিন্তু সম্প্ৰতি নাই পাছে উপস্থিত হ'ব তেতিয়া তেওঁলোকে বিস্ময় মানিব গতিকে বহুতে ভাবে যে সেই পশুটোক শয়তানে মৃত অৱস্থাৰ পৰা আকৌ জীয়ালে
কিন্তু সেইটো হ'ব নোৱাৰে, কাৰণ জীৱন দিব পৰা ক্ষমতা শয়তানৰ হাতত নাই। কেৱল প্ৰভু যীশুখ্ৰীষ্টইহে মৃতকক জীৱন দিব পাৰে। কাৰণ আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। যোহনে লিখা শুভবাৰ্তাৰ পৰা আমি পাঠ কৰি দিছোঁ। যোহনে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায় 21 নম্বৰ পদত এনেদৰে লিখা আছে, কিয়নো পিতৃয়ে যেনেকৈ মৃতবিলাকক তুলি জীয়াই, পুত্ৰয়ো যাকে যাকে ইচ্ছা কৰে তেনেকৈ তাকে তাকে জীয়াই। আকৌ সেই যোহনে লিখা শুভবাৰ্তাৰেই 5 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত আমি এনেদৰে লিখি থোৱা পাওঁ, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যি সময়ত মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিবিলাকে শুনে তেওঁবিলাক জীৱ, এনে সময় আহিছে, এতিয়াও হৈছে। আকৌ 28 আৰু 29 পদত এনেদৰে পাওঁ, তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুধবিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে। এৰা, কেৱল প্ৰভু যীশুৱেহে জীৱন দিব পাৰে। গতিকে আমি ভাবোঁ ইয়াত যি পুনৰুত্থানৰ কথা কোৱা হৈছে, সেইটো পৃথিৱীৰ মানুহবিলাকক ভুলাবলৈ শয়তানে দেখুওৱা এটা ভুৱা কাৰ্যহে। কিছুমান লোকে আকৌ ক'ব খোজে যে ইয়াত পশুটোৱে ৰোমীয়া সাম্ৰাজ্যক বুজাইছে আৰু ৰোমীয়া সাম্ৰাজ্যৰ প্ৰাচীন সাম্ৰাজ্যবাদী শাসন ব্যৱস্থা পুনৰ্জীৱিত কৰা হ'ব শয়তানৰ দ্বাৰা, মৰা মানুহ জীওৱাৰ নিচিনাকৈ। ৰোমীয়া সাম্ৰাজ্য এনেদৰে পুনৰ গঠিত নিশ্চয় হ'ব, কিন্তু ৰোমীয়া সাম্ৰাজ্যৰ আচলতে মৃত্যু হোৱা নাছিল। ৰোমীয়া সাম্ৰাজ্য নিজে নিজে দুখৰকৈ ভাঙিহে গৈছিল, আৰু শয়তানে নিশ্চয় এদিন এই সাম্ৰাজ্যখন পুনৰ গঠিত কৰিব। কিন্তু এই 3 নম্বৰ পদত পোৱা পশুটোৰ বৰ্ণনাটোৰ অধিক গ্ৰহণযোগ্য ব্যাখ্যা এটাৰ প্ৰয়োজন। আমি ভাবোঁ পশুটো আচলতে এজন মানুহ, আৰু এই মানুহজনে মৰাৰ পৰা জি উঠাৰ নিচিনা কাম এটা কৰি প্ৰভু যীশুৰ পুনৰুত্থানৰ নকল কৰি জগতৰ মানুহক ভুলাবলৈ চেষ্টা কৰিব। সেই মহাক্লেশৰ সময়ছোৱাত এনেদৰে প্ৰচণ্ড মিছা কথাতেই জগতৰ মানুহ ভুল যাব। আমি বাইবেলত পাইছোঁ যে ঈশ্বৰে তেওঁলোকক এনেদৰে প্ৰবঞ্চিত হ'বলৈকে এৰি দিব। বাইবেলত এনেদৰে পাওঁ, কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে, আৰু সেই কাৰণেই যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হ'ল, তেওঁবিলাকৰ সুধবিচাৰ হ'বলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। 2 থিছলনিকিয়া 2 অধ্যায় 10 পৰা 12 নম্বৰ পদ। জগতৰ মানুহে খ্ৰীষ্টৰ পুনৰুত্থানৰ কথা বিশ্বাস নকৰিব, কিন্তু শয়তানে দেখুওৱা এই ভুৱা পুনৰুত্থানকে বিশ্বাস কৰি ল'ব। এই ভুৱা পুনৰুত্থানৰ দ্বাৰা শয়তানে ঈশ্বৰ নিন্দা কৰিব। তেতিয়া মানুহৰ মাজত এনেদৰে প্ৰশ্ন উঠোৱা হ'ব, শয়তানে কৰিব নোৱাৰা কি এনে কামনো যীশুখ্ৰীষ্টই কৰি দেখুৱাব পাৰিছে? প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ পুনৰুত্থানৰ কামটো কোনেও কৰি দেখুৱাব নোৱাৰিব। শয়তানেও নোৱাৰে। শয়তানে ভেলকিবাজিহে কৰিব পাৰিব, আচলতে পুনৰুত্থান ঘটাব নোৱাৰিব। আৰু শয়তানৰ সেই মিথ্যা কথাতে পৃথিৱীৰ মানুহ ভুল যাব, আৰু তাৰ ফলত কি হ'ব? যেতিয়া খ্ৰীষ্টীয় বিশ্বাসীয়ে ক'ব খ্ৰীষ্ট মৃত্যুঞ্জয়ী, তেতিয়া অবিশ্বাসীসকলেও গৰ্ব কৰি ক'ব খ্ৰীষ্টাৰীও মৃত্যুঞ্জয়ী, যিটো আচলতে মিছা। খ্ৰীষ্টক পৰিত্যাগ কৰা জগতখনে এনেদৰে খ্ৰীষ্টাৰীৰ মিছা কথা, মিছা কাৰ্যত ভুল গৈ খ্ৰীষ্টাৰীৰেই বশ হৈ পৰিব। এতিয়া আমি লাহে লাহে খ্ৰীষ্টাৰীৰ গোটেই স্বৰূপটো দেখা পাইছোঁ। আমি ইতিমধ্যে 4জন অশ্বাৰোহীৰ কথা পাইছিলোঁ। প্ৰথমতেই পাইছিলোঁ বগা ঘোঁৰাত উঠি অহা ব্যক্তিজনৰ কথা। সেই ব্যক্তিজনেই খ্ৰীষ্টাৰী।
খ্ৰীষ্টাৰীয়ে জগতক শান্তিৰ সপোন দেখুৱাব, কিন্তু প্ৰকৃততে দিব অশান্তি। খ্ৰীষ্টাৰীয়ে আহি জগতৰ মানুহক ক'ব, মই জগতত প্ৰকৃত স্থায়ী শান্তি স্থাপন কৰিম। তেতিয়া জগতে খ্ৰীষ্টাৰীক গ্ৰহণ কৰি ল'ব আৰু খ্ৰীষ্টাৰীৰ হাতত শাসনভাৰ গতাই দিব। সকলো দেশ, জাতি, ভাষাৰ লোকে খ্ৰীষ্টাৰীক নেতা বুলি মানি ল'ব। 4 নম্বৰ পদ, আৰু সকলোৱে নাগক প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে। আৰু তেওঁবিলাকে পশুকো প্ৰণিপাত কৰি ক'লে, এই পশুৰ তুল্য কোন আছে? তাৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে? এয়াই হ'ব শয়তানৰ কাৰণে বহুদিন ধৰি আশাৰে বাট চাই থকা সময়। শয়তানে উপাসনা লাভ কৰিব বিচাৰে আৰু গোটেই জগতখনেই এদিন এনেদৰে শয়তানক সেৱা কৰিব। প্ৰিয় শ্ৰোতা, আজি যদি পৃথিৱীত পবিত্ৰ আত্মাৰ প্ৰভাৱ নাথাকিলেহেঁতেন, আৰু আজি যদি শয়তানৰ ক্ষমতাৰে আমাৰ সন্মুখলৈ খ্ৰীষ্টাৰী আহিলেহেঁতেন, আজিও নিশ্চয় অনেকে খ্ৰীষ্টাৰীক সেৱা কৰি উপাসনা কৰিলেহেঁতেন। কিন্তু সেই সময়ত তেনেকুৱাই ঘটিব। কিছুদিনৰ বাবে ঈশ্বৰে তেনেকুৱা হ'বলৈ এৰি দিব। আৰু তেওঁবিলাকে পশুকো প্ৰণিপাত কৰি ক'লে, এই পশুৰ তুল্য কোন আছে? অৰ্থাৎ তেতিয়া মানুহবোৰে ক'ব, চোৱা, আমি বাইবেলত থকা ঈশ্বৰতকৈও শ্ৰেষ্ঠ ব্যক্তি এজনাক উপাসনা কৰিছোঁ। 5 নম্বৰ পদ, তাক বৰ বৰ কথা আৰু ঈশ্বৰ নিন্দাসূচক বাক্য কোৱা মুখ দিয়া হ'ল, আৰু দুকুৰি দুমাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ'ল। কিন্তু ভাল খবৰ এইটোৱেই যে খ্ৰীষ্টাৰীক মাত্ৰ 42 মাহ অৰ্থাৎ 3.5 বছৰহে সময় দিয়া হ'ব এই পৃথিৱীত শাসনভাৰ চলাবলৈ। তাক বৰ বৰ কথা আৰু ঈশ্বৰ নিন্দাসূচক বাক্য কোৱা মুখ দিয়া হ'ল। অৰ্থাৎ এই লোকজনে বৰ ফিতাহী মৰা কথা ক'ব। এই ব্যক্তিজনৰ বিষয়ে দানিয়েলেও এই কথা কৈছে। খুব ডাঙৰ ডাঙৰ কথা কৈ এই খ্ৰীষ্টাৰীয়ে মানুহবোৰক ভুলাব। সেইকাৰণেই আমি ডাঙৰ ডাঙৰ বক্তৃতা দিয়া মানুহৰ কথা শুনোতে আজিও সাৱধান হ'ব লাগে। বাইবেলৰ পৰা শিক্ষা দিয়া যেন দেখুৱাই বহুতো মানুহে আনক অপথে নিয়া আমি দেখি থাকোঁ, শুনি থাকোঁ। কিন্তু সেই খ্ৰীষ্টাৰী হ'ল চলাহী কথা কোৱাত শ্ৰেষ্ঠ। খ্ৰীষ্টক পৰিত্যাগ কৰা এই জগতখনৰ লোকক চলাহী কথাৰে ভুলাই খ্ৰীষ্টাৰী হৈ পৰিব উপাস্য দেৱতাস্বৰূপ আৰু গোটেই পৃথিৱীৰ একছত্ৰী সম্ৰাট। 6 নম্বৰ পদটো পঢ়ি দিছোঁ। তাতে সি নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে ঈশ্বৰ নিন্দাসূচক বাক্যেৰে তেওঁৰ নাম আৰু তেওঁৰ বাসস্থান অৰ্থাৎ স্বৰ্গ নিবাসী সকলোকে নিন্দা কৰিবলৈ ধৰিলে। সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীয়ে এনেকুৱা ঘিনলগীয়া অৱস্থালৈ নামি যাব। সি খ্ৰীষ্টৰ বিৰোধিতা কৰিব আৰু যি খ্ৰীষ্টৰ মণ্ডলী সেই সময়ত স্বৰ্গত থাকিব সেই মণ্ডলীৰো বিৰোধিতা কৰিব। সেই সময়ত যে খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব, সেইবাবে আমি ঈশ্বৰক ধন্যবাদ জনাব পাৰোঁ। আমি বাৰে বাৰে এই কথা উল্লেখ কৰি আহিছোঁ যে খ্ৰীষ্টীয় মণ্ডলীয়ে মহাক্লেশৰ সন্মুখীন হ'ব নালাগে, কাৰণ তাৰ আগে আগেই এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ। গতিকে খ্ৰীষ্টীয় মণ্ডলীয়ে এই খ্ৰীষ্টাৰীৰ শাসনৰ অধীন হৈ থাকিব লগা পৰিস্থিতি নহয়। 7 আৰু 8 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। আৰু পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল, আৰু সকলো ফৈদ, লোক, ভাষা আৰু জাতিবিলাকৰ ওপৰত তাক ক্ষমতা দিয়া হ'ল। তাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। আৰু পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল। পবিত্ৰবিলাক মানে কোন? পবিত্ৰবিলাক মানে খ্ৰীষ্টীয় মণ্ডলী নহয়, কাৰণ খ্ৰীষ্টীয় মণ্ডলী সেই সময়ত পৃথিৱীত নাথাকে। কিন্তু আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে সেই মহাক্লেশৰ সময়ছোৱাত বহুতো লোকে প্ৰভু যীশুক চিনি পাব আৰু তেওঁকেই প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব। যিহুদী আৰু পৰজাতি দুয়ো ধৰণৰ লোকেই এনেদৰে খ্ৰীষ্টক গ্ৰহণ কৰিব। কিন্তু সেই পশুৱে এই পবিত্ৰ লোকসকলক জয় কৰিবলৈ ক্ষমতা পাব। ঈশ্বৰেই এনে হ'বলৈ দিব।
আৰু সেই বিশ্বাসীসকল খ্ৰীষ্টৰ নামৰ কাৰণে শ্বহীদ হ'ব লাগিব। আৰু সকলো ফৈদ, ভাষা, জাতিৰ ওপৰত সি অধিকাৰ চলাব। তাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব। অৰ্থাৎ খ্ৰীষ্টৰ জীৱন পুস্তকত নাম লিখা থকাবোৰে, অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰণিপাত নকৰিব। খ্ৰীষ্টই হৈছে জগত স্থাপনৰ পূৰ্বেই হত হোৱা মেৰ পোৱালী। তেওঁ জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালী। তেওঁ হত হ'ব লগা হ'ল মানৱক উদ্ধাৰ কৰিবলৈ। তেওঁ ক্ৰুচত তেওঁৰ অমূল্য তেজ বোৱালে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ। তেওঁত বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰিব পাৰোঁ, কাৰণ তেওঁ আমাৰ সকলো পাপৰ শাস্তি ক্ৰুচত নিজে বহন কৰিলে। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা প্ৰতিজন লোকৰ নাম সেই জীৱন পুস্তকত লিখা আছে। ইয়াত এই কথাই বুজোৱা হৈছে যে যিসকল লোকৰ নাম সেই জীৱন পুস্তকত নাই, অৰ্থাৎ খ্ৰীষ্টত বিশ্বাস স্থাপন নকৰা সকলো লোকেই সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। এইটো গুৰুত্বপূৰ্ণ কথা, মন দি শুনিবলগীয়া কথা। সেইবাবেই এনেদৰে কোৱা হৈছে। এই কথা হাঁহি উৰুৱাই দিবলগীয়া কথা নহয়। এতিয়া 9 আৰু 10 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কোনো যদি বন্দী অৱস্থাৰ নিমিত্তে হয়, তেওঁ বন্দী অৱস্থালৈ যাব। কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেওঁ তৰোৱালেৰে হত হ'ব লাগিব। ইয়াত পবিত্ৰ লোকবিলাকৰ ধৈৰ্য আৰু বিশ্বাস আছে। কোনো যদি বন্দী অৱস্থাৰ নিমিত্তে হয়, তেওঁ বন্দী অৱস্থালৈ যাব। কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেওঁ তৰোৱালেৰে হত হ'ব লাগিব। প্ৰিয় শ্ৰোতা, ইয়াত যিখিনি কথা কোৱা হৈছে, এইখিনি কথা মোৰ বাবে নহয়, আশা কৰোঁ আপোনাৰ বাবেও নহয়। কাৰণ 4 নম্বৰ অধ্যায়ৰ পৰাই আমি পাই আহিছোঁ খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাই, স্বৰ্গত থকা বুলিহে। গতিকে মহাক্লেশৰ সময়ত, এই ভয়ানক ঘটনাবোৰ ঘটি থকা সময়ত এই পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলী নাথাকিব। আপুনি যদি খ্ৰীষ্টীয় বিশ্বাসী, তেন্তে আপুনিও এই ঘটনাবোৰ ঘটাৰ সময়ত পৃথিৱীত নাথাকিব। মহাক্লেশৰ সময়ছোৱাত যিসকল লোকে খ্ৰীষ্টক গ্ৰহণ কৰিব, সেই পবিত্ৰ লোকবোৰৰ প্ৰতিহে ইয়াত কথাখিনি কোৱা হৈছে। সেই মহাক্লেশৰ সময়ত খ্ৰীষ্টাৰী হ'ব পৃথিৱীৰ একনায়কত্ববাদী শাসক। মানুহে আনকি খ্ৰীষ্টাৰীৰ অনুমতি নোহোৱাকৈ বেচা কিনাও কৰিব নোৱাৰিব। খ্ৰীষ্টাৰীৰ অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিবও নোৱাৰিব। খ্ৰীষ্টাৰীয়ে যেনে কঠোৰভাৱে শাসন চলাব, তেনেভাৱে আগতে কোনেও কেতিয়াও এই পৃথিৱীত শাসন চলোৱা নাই। ঈশ্বৰে সেই সময়ত পৃথিৱীত থাকিবলগীয়া বিশ্বাসীসকলক কৈছে, খ্ৰীষ্টাৰীক প্ৰতিৰোধ নকৰিবা। কিয়? কাৰণ কৰি একো লাভ নহ'ব। আৰু দ্বিতীয়তে, সেই সময়ত তেওঁলোকক ধৈৰ্য আৰু বিশ্বাসেৰে থাকিবলৈ কোৱা হৈছে। ঈশ্বৰে দেখাত পৃথিৱীৰ নিয়ন্ত্ৰণ এৰি দিয়া যেন লাগিব। পৃথিৱীখন শয়তানক গতাই দিয়া যেন লাগিব। আজি পবিত্ৰ আত্মাই পৃথিৱীখনৰ মন্দতা, বৰ্বৰতা, নিষ্ঠুৰতা আদি বহু পৰিমাণে কম কৰি ৰাখিছে। কিন্তু সেই সময়ত পবিত্ৰ আত্মাই মন্দ লোকক মন্দ কৰ্ম কৰি যাবলৈ এৰি দিব। শয়তানৰ শক্তিবোৰৰ দপদপনিয়ে চৰম সীমা পাবগৈ। ঈশ্বৰে শয়তানকো এবাৰ এনেদৰে পৃথিৱী শাসন কৰাৰ সুবিধা দিব, যাতে শয়তানে পাছত আপত্তি কৰাৰ সুবিধা নাপায়। কিন্তু সেই সময় ছুটি কৰা হ'ব। কিয়? মথিয়া লিখা শুভবাৰ্তা 24 অধ্যায় 22 নম্বৰ পদত আমি এনেদৰে পাওঁ, আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। এৰা, শয়তানৰ সেই প্ৰচণ্ড শাসনৰ দিন চমু নকৰিলে পৃথিৱীত কোনো মানুহ বাচি থকাই টান হ'ব। তেতিয়াৰ কথাটো বাদেই শয়তানে আজিও মানুহক লটিঘটি কৰি আছে। সেয়েহে আজিৰ এই মন্দ জগততো সাৱধানে থাকি প্ৰভু যীশুতেই সম্পূৰ্ণ ভাৰ অৰ্পণ কৰি, তেওঁতেই সম্পূৰ্ণ ভৰসা কৰি তেওঁৰ বাধ্য হৈ চলাই নিৰাপদ, নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
জগতখন এনেদৰে প্ৰতাৰিত হ'ব যে শয়তানকেই উপাসনা কৰিব আৰু শয়তানে ক্ষমতা দিয়া সেই খ্ৰীষ্টাৰীক সেৱা উপাসনা কৰিব। সেই খ্ৰীষ্টাৰীয়ে ঈশ্বৰৰ বিৰুদ্ধে কথা ক'ব আৰু ঈশ্বৰ বিশ্বাসী সাধুসকলক যথেষ্ট অত্যাচাৰ কৰিব। অৱশ্যে সেই মাত্ৰ ৪২ মাহলৈকে খ্ৰীষ্টাৰীৰ সেই কাম চলিব। জগতত এনেকুৱা এটা পৰিস্থিতি হ'ব যে ঈশ্বৰে আপাত দৃষ্টিত জগতৰ পৰা আঁতৰি যোৱা যেন লাগিব আৰু তেওঁ ইয়াক শয়তানৰ হাতত তুলি দিয়াৰ নিচিনা হ'ব। আজি পবিত্ৰ আত্মা জগতত আছে আৰু তেওঁ মন্দতাক মূৰ দাঙি উঠিব দিয়া নাই। বেয়াক তেওঁ ধৰি ৰাখিছে, যদিও বহু সময়ত তেনেকুৱা দেখা নাযায়। কিন্তু যেতিয়া তেওঁ সেই কামৰ পৰা আঁতৰি যাব আৰু যেতিয়া দুষ্ট মানুহক সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব, তেতিয়া কেনেকুৱা হ'ব আমি হয়তো কল্পনাই কৰিব নোৱাৰো। আচলতে ঈশ্বৰে শয়তানকো এটা সুযোগ দিব যাতে শয়তানে আপত্তি কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰো হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছো এই সময়তে তোমাৰ পবিত্ৰ বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে চাই আছে, এই বাক্য তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ আৰু প্ৰভু এই বাক্যই যাতে তেওঁলোকৰ জীৱন শুধৰণি কৰাত যাতে সহায় কৰে আৰু প্ৰভু এদিন যাতে তেওঁলোকে তোমাক ধন্যবাদ যাতে দিব পাৰিব, লগতে নিজৰ সাক্ষ্য যাতে তুলি ধৰিব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, জাতিসমূহক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মহাক্লেশৰ সময়ত জগতৰ শাসক কোন হ'ব? অপশ্যন এ ধৰ্মীয় শাসক, অপশ্যন বি স্বৰ্গদূত, অপশ্যন চি যীশুখ্ৰীষ্ট, অপশ্যন ডি খ্ৰীষ্টাৰী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।